নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী 15 নৱেম্বৰত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক চিৰাজ মঞ্চায়ন নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁও সাহিত্য সভা শতবৰ্ষ সামৰণি অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী 15 নৱেম্বৰত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক চিৰাজ মঞ্চায়ন কৰা হ'ব। দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। অহা 15 নৱেম্বৰ 2024 তাৰিখে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰৰ নীলমণি ফুকন ক্ষেত্ৰত আমি নটসূৰ্য ফণী শৰ্মাৰ চিৰাজ নাটকখন আমি দেৰগাঁৱৰ নতুন পুৰণি সকলো মিলি অনুষ্ঠিত আমি মঞ্চস্থ কৰিম। আমি সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ আৰু ইয়াত সকলো দেৰগাঁৱৰ পুৰণি বহুতো অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। আপোনালোকে নাটক চাবলৈ আহিব। এখন সুন্দৰ নাটক আমি উপহাৰ দিম আপোনালোকক। আহিব সন্ধ্যা 7 বজাত 15 নৱেম্বৰ 2024। উল্লেখযোগ্য যে দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 15 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰৰ মাজমজিয়া স্থিত নৰেন শৰ্মা স্মৃতি পথাৰত কবি নীলমণি ফুকন ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আচলতে ধাৰাবাহিকলৈ মই যাবলৈ সুযোগ পাইছোঁৱেই চাগে মোৰ নিজৰ গাঁওখনৰ কাৰণে। দেৰগাঁওখন মোৰ একেবাৰে নিজৰ জন্মস্থান, গতিকে দেৰগাঁৱৰ যিকোনো এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকিবলৈ পালে মোৰো ভাল লাগিব। চিৰিয়েলত ব্যস্ত হৈ আছোঁ যদিও যিহেতু সাহিত্য সভাৰ শতবৰ্ষ উদযাপন, তাতে মোৰ নিজৰ টীমটোৱে এখন নাটক কৰিব, গতিকে জড়িত হ'বলৈ পাইতো সুখী অনুভৱ কৰিছিলোঁ। সেইকাৰণে ঢাপলি মেলি আহিছিলোঁ আৰু এতিয়া কৰি আছোঁ। 15 নৱেম্বৰত আমাৰ নাটক, সকলোকে নিমন্ত্ৰণ জনালোঁ। আহিব, চাব, আশীৰ্বাদ কৰিব, মৰম দিব। কি চৰিত্ৰত অভিনয় কৰিব? মই ইয়াতে সাবিত্ৰী চৰিত্ৰটোত অভিনয় কৰিছোঁ। এতিয়া গুৱাহাটীলৈ ৰাওনা হ'ব, আকৌ আহিব চাগে, ব্যস্ত খুব কাম আছে। কেনেদৰে মিলাই লৈছে? আচলতে মই সময় বৰ বেছিকৈ দিব পৰা নাই, যিহেতু তাত ব্যস্ত হৈ আছোঁ। কিন্তু যিকেইদিন পাৰিছোঁ, মাজত 2-3 দিন অফ থাকিলেতো মই গুচি আহিছোঁ। আৰু যিহেতু এইকেইদিন অকণমান দীঘলীয়াকৈ হৈছে, কিন্তু তথাপিতো মই এতিয়া যাবলগীয়া হৈছে। আজি যাওঁ ৰিহাৰ্চেল কৰি, আকৌ মই কাইলৈ ৰিহাৰ্চেলৰ কাৰণে পামহি। তেনেকৈ আচলতে ভাল পাওঁ যে নাটক, আৰু তাতে নিজৰ পৰিয়ালৰ লগত নাটক, গতিকে অকণমান কষ্ট হ'লেও মিলাই চলিছোঁ আৰু। সামৰণি অনুষ্ঠানৰ অন্যান্য কাৰ্যসূচীৰ লগতে নাটক উপসমিতিয়ে নবীন প্ৰবীণ শিল্পীসকলক লৈ নিবেদন কৰিব নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক চিৰাজ। উক্ত নাটকভাগীত ভ্ৰাম্যমাণ জগতৰ প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী, অসমীয়া ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী তথা বাচক বনীয়া শিল্পীয়ে অভিনয় কৰিব। তাকেতো আপোনালোকে সকলোৰে জ্ঞাত যে দেৰগাঁও সাহিত্য সভাই শতবৰ্ষ গঢ়িছে। তাতে আমি নাটক উপসমিতিয়ে চিৰাজ নামৰ নাটকখন মঞ্চস্থ কৰিম 15 নৱেম্বৰ তাৰিখে। আমি আখৰা তীব্ৰ গতিত চলাই আছোঁ, নাজানো কি হয়। আমি আশাবাদী, সকলোৱে সুন্দৰ অভিনয় কৰিবলৈ চেষ্টা কৰিছে। বিশেষকৈ সাহিত্য সভাৰ মঞ্চত চিৰাজ নাটকখন কৰিবলৈ পাই আমি সুখী হৈছোঁ আৰু ভয়ো খাইছোঁ। কিমান দূৰ সফল হ'ব নাজানো, লাগিব আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমি হয়তো নাটকখন ভালেই হ'ব। মই এটা আমাৰ দেৰগাঁওবাসী ৰাইজক সকলোকে অনুৰোধ কৰিম, 15 নৱেম্বৰ তাৰিখে আহক, চিৰাজ নাটকখন চাওক, আমাৰ অভিনেতা অভিনেত্ৰীসকলক উৎসাহ দিয়ক, অনুপ্ৰেৰণা যোগাওক। উক্ত অনুষ্ঠানতেই উপস্থিত থাকি নাট্য অভিনয় উপভোগ কৰিব অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু যশস্বী নাট্যকাৰ হিল্লুল কুমাৰ পাঠকে। নাটক উপসমিতিয়ে সমূহ নাট্যপ্ৰেমী ৰাইজক সেইদিনা সবিনয়ে নিমন্ত্ৰণ জনাইছে নাট উপভোগ কৰিবৰ বাবে। দেৰগাঁও সাহিত্য সভাৰ গৌৰৱোজ্জ্বল শতবৰ্ষ অনুষ্ঠান, সেয়া অহা 15, 16 আৰু 17 নৱেম্বৰত দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হ'ব। সেই প্ৰথম নিশা মানে 15 নৱেম্বৰৰ সন্ধ্যা 7 বজাত আমাৰ নাটক উপসমিতিৰ উদ্যোগত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক চিৰাজ মঞ্চস্থ হ'ব। আপোনালোকে দেখিছে যে মঞ্চৰ আখৰা চলি আছে। আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ। আমি শিল্পী, কলা কুশলী সকলো সমবেত হৈ চেষ্টা অব্যাহত ৰাখিছোঁ যে নাটকখন সকলোৱে ভালদৰে উপভোগ কৰিব পাৰে। আৰু আমি নাট্যপ্ৰেমী দৰ্শকক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰোঁ যাতে অহা 15 নৱেম্বৰৰ সন্ধ্যা 7 বজাত অনুষ্ঠিত হ'ব লগা আমাৰ নাট্য নিবেদনত আপোনালোক আহিব আৰু আপোনালোকে আমাৰ ভুল ক্ৰুটিবোৰ দেখুৱাই দিব, নাটকখন উপভোগ কৰিব আৰু আপোনালোকেই
হ'ব আমাৰ প্ৰেৰণাৰ উৎস। ধন্যবাদ। ধন্যবাদ। মই এইটোকে ক'ম, অহা 15, 16, 17 তাৰিখে আমাৰ শতবৰ্ষ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ পূৰ্তি অনুষ্ঠানত প্ৰথম দিনাই 15 তাৰিখে আমাৰ ফণী শৰ্মাদেৱৰ কালজয়ী নাটক চিৰাজ দৰ্শকে উপভোগ কৰিবলৈ পাব। এই চিৰাজ নাটকত আমাৰ যিখিনি দেৰগাঁৱৰ শিল্পীসকলক লৈ এই নাটক আমি মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। আমি এটা কথা সকলোকে আহ্বান জনাম যে এই নাটকখন সকলোৱে উপভোগ কৰক, আমাক উৎসাহ দিয়ক। দেৰগাঁও সাহিত্য সভাৰ সকলো কৰ্মীক এই মঞ্চৰ যোগেদিয়ে আমি দেৰগাঁও সাহিত্য সভাই যে এটা ভাল কাম কৰিছে, ভাল পদক্ষেপ লৈছে, এই সকলোবোৰ ৰাইজে দেখক। আৰু আমিও যে এই নাটকখন আপোনালোকৰ আগত দাঙি ধৰিম বা দেখুৱাম দৃশ্যসমূহ, কিন্তু এই নাটকসমূহ ভাল হ'বলৈ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, দৰ্শকবৃন্দৰ ওচৰত সবিনয়ে নিবেদন কৰিছোঁ। আহক সকলোৱে এই নাটকখন উপভোগ কৰক আৰু আমাৰ এই শিল্পীসকলক নিজৰ ধৰণেৰে আমাক উৎসাহ উদ্দীপনা যোগাওক। আচলতে মই প্ৰায় 95 চনৰ পৰা নাটকৰ লগত জড়িত, গতিকে সেই সূত্ৰে আমি আচলতে আমাৰ দেৰগাঁৱত বিভিন্ন বাপুজী মন্দিৰ, আমাৰ দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰ, আমাৰ এই কৰ্মাগাঁৱৰ সাৰ্বজনীন পূজা মন্দিৰৰ লগত শিৱকান্ত পূজাৰী প্ৰেক্ষাগৃহত আমি নাটক কৰিছোঁ। গতিকে সেই সূত্ৰে আচলতে আমাৰ শতবৰ্ষৰ উদযাপন সমিতিৰ আমাৰ সভাপতি নুৰুল চুলতান, তেওঁ মোৰ বন্ধু, তেওঁ আচলতে আমাক এখন নিজেই আমাৰ এই উদযাপন সমিতিৰ উপসমিতিৰ সভাপতি হিচাপে কৰি মোক আচলতে এই দায়িত্বটো দিছে। গতিকে আমি সকলোৱে মিলি পেলাই চিৰাজ নাটকখন কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ বহুকেইজন প্ৰতিষ্ঠিত আমাৰ অভিনেতা অভিনেত্ৰী আছে, বিশেষতঃ আমাৰ ৰাজশ্ৰী শৰ্মা আছে, তেওঁ বৰ্তমান হেঙুলীয়াত কৰি আছে ৰেঙনি টিভিত। আমাৰ সুকন্যা হাজৰিকা আছে, অৰ্চনা হাজৰিকা আছে, আৰু আমাৰ সুমন্ত হাজৰিকা আছে, মনোজ হাজৰিকা আছে, আমাৰ সুব্ৰত পৰাশৰ আছে, প্ৰশান্ত বাবুজী আছে। তেওঁলোক যথেষ্ট নাটকত অভিজ্ঞ। মই ভাবোঁ যে তেওঁলোকৰ পৰা দেৰগাঁৱে এখন ভাল নাটক উপহাৰ পাব। গতিকে মই ভাবোঁ যে সকলোৰে সহযোগত এখন ভাল নাটক আমি দিবলৈ চেষ্টা কৰি আছোঁ। আমি আশাবাদী, সকলোৰে আমাক আশীৰ্বাদ আমি বিচাৰিছোঁ। শকত যেনেকৈ গণেশ গগৈৰ আমাৰ শকুনি প্ৰতিশোধ কৰা আমাৰ প্ৰত্যাহ্বান কৰে, তাত এটা শব্দ আমি এৰি থৈ যাব নোৱাৰোঁ, কাৰণ সকলোৰে মুখস্থ আছে। সেইধৰণে এই চিৰাজ নাটকখনো সকলোৰে আচলতে মুখস্থ আছে। আমি তথাপিতো আমি নাটকৰ প্ৰয়োজনত আমি অকণমান 2-এটা চৰিত্ৰ এনেই সংযোজন কৰিছোঁ। কিন্তু কথাটো হ'ল যে তাত 30 টকাৰ কথা আছে, 500 টকাৰ কথা আছে, সেইবিলাক আমি চেঞ্জ কৰি দিলে আমাৰ দিগদাৰ হৈ যায়। গতিকে আমি তেখেতৰ নাটকখনত আমি সেইবোৰ হাত দিয়া নাই। সেই সময়ৰ নাটক সেইধৰণে প্ৰাসংগিক, এতিয়া তাত আমি আহি পেলাই ধৰি লওক 30 টকা পাইছে, 500 টকা পাইছে, সেইবিলাক আমি চেঞ্জ কৰি দিব নোৱাৰোঁ। তেখেতৰ নাটকখনত আমি হাত দিব নোৱাৰোঁ। সংলাপত আমি কোনো হাত দিয়া নাই, আমি নাটকখনে মঞ্চস্থ কৰিছোঁ। গতিকে সেইবিলাক আমি তেখেতৰ নাটকত আমি হাত দিয়াটো উচিত বুলি মই নাভাবোঁ নাট্যকাৰজনৰ। গতিকে আমি তেখেতৰ নাটকখন কৰিছোঁ, ৰাইজে বুজি পাব। আমি যিহেতু পৰিৱৰ্তন কৰি দিলে কিন্তু বৰ এটা ডাঙৰ বিতৰ্ক হৈ যাব, আমি পৰিৱৰ্তন নকৰোঁ। আচলতে দেৰগাঁৱত মোক চিনাকি মানে অন্য হয়, মোৰ চিনাকি পৰিচয়টো আচলতে মই দেৰগাঁও কমলদৈয়া কলেজৰ মই অধ্যাপক হিচাপে আছে। মোৰ আচলতে নাটকটো পেচা নহয়, মোৰ এটা নিচা টাইপত। গতিকে মই তেনেকুৱা প্ৰতিষ্ঠিত নহয় দেই, মোৰ কোনো আনুষ্ঠানিক নাটকৰ শিক্ষা নাই, সেইকাৰণে মই আচলতে এইটো কথা পৰিচয় দিব নোখোজোঁ। পৰিচালক হিচাপে বুলি কথা নাই, মই অকলেতো পৰিচালনা সঁচাকৈ কৰা নাই। মনোজ হাজৰিকা আছে, প্ৰশান্ত বাবুজী আছে, মই অকলে এইটো সাহস নকৰোঁ বা সিমানখিনি যোগ্যতাও মোৰ নাই। তথাপিতো মই সকলোকে আহ্বান জনাম, আৰু মই বিশেষতো জানো আমাৰ নুৰুল চুলতানে, আমাৰ হিলদুল কুমাৰ পাঠক আহিব, সেইটো লৈ পেলাই আমাৰ দেৰগাঁৱত অকণমান হেৰি আছে যে তেখেতসকল প্ৰতিষ্ঠিত বহুত অভিনেতা অভিনেত্ৰী আহিব। দেৰগাঁৱত এনেও আচলতে আমাৰ নাটকৰ বৰ ডাঙৰ ভাল ধাৰা এটা আছে, বহুত আগৰ পৰা বাপুজী মন্দিৰ, অমৰ শৰ্মা দেৱ আহিছে, ফণী শৰ্মা নিজেই আহি পেলাই বাপুজী মন্দিৰত কৰি গৈছে। এইটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান। আমাৰ দেৰগাঁৱত নাটক কৰা বৰ সাংঘাতিক কাৰবাৰ। আমাৰ সপোনজ্যোতি ঠাকুৰ আছে, বিভিন্ন নাটকৰ লগত জড়িত মানুহ বহুত ভাল মানুহ আছে। গতিকে তাৰ মাজত নাটক এখন কৰাটো অকণমান প্ৰত্যাহ্বান, তথাপিতো আমাৰ চিন্তা চৰ্চা নিজাববীয়াকৈ আমি কৰিম। গতিকে ৰাইজৰ আশীৰ্বাদ থাকিব।
আৰু মই ভাবোঁ যে শতবৰ্ষ অনুষ্ঠানৰ লগত জড়িত হিচাপে আমি নাটকখন যিহেতু কৰিছোঁ, গতিকে সকলোৱে আহিবই। আমি আহ্বান জনাইছোঁ, আহক আপোনালোকে নাটকখন চাওক, আৰু আমাৰো শিকিবলগীয়া আছে, আমি শিকিহে আছোঁ। গতিকে সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ, 15 তাৰিখে আহিব। আমি প্ৰায় 7মান বজাত আৰম্ভ কৰিম শতবৰ্ষৰ লগত জড়িত হিচাপে, গতিকে আশীৰ্বাদ বিচাৰিছোঁ আমি। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।